তুমি কাক ভিতৰলৈ মাতি আনিছা? এইবিলাক মানুহক আমাৰ ঘৰত সোমাব দিছা কিয়? তুমি নাজানা তেওঁ কেনেধৰণৰ ছোৱালী? মই চন্দনৰ পত্নী। মোৰ ল'ৰাই কাকো বিয়া পতা নাই। কিন্তু আমি একেলগে আছিলোঁ। আমি দুয়ো সংসাৰ পাতিছিলোঁ। আৰু তাৰ সাক্ষী মোৰ এই গৰ্ভত থকা সন্তানটি। একেলগে থকাটোকে সংসাৰ পতা বুলি নকয়। সংসাৰ পাতিবলৈ হ'লে সামাজিক স্বীকৃতি থাকিব লাগিব, নাইতো আইনৰ দ্বাৰা ৰেজিষ্টাৰ্ড হ'ব লাগিব। তোমাৰতো সেইবিলাক একোৱেই নাই। ক'ৰবাৰ পৰা কোনোবা এজনী আহি এই ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। তুমি ওলাই যোৱা, ওলাই যোৱা। মোৰ কথাখিনি শুনকচোন। ওলাই যাবলৈ কৈছো নহয় তোমাক, ওলাই যোৱা। তুমি ভিতৰলৈ আহা। তোমাক মই কৈছিলেই তাইক তুমি প্ৰশ্ৰয় নিদিবা, আৰু তাইক তুমি ঘৰৰ ভিতৰত আনি বহুৱাব খুজিছা। মই বহুৱাব বিচৰা নাছিলো, কিন্তু তাইৰ গৰ্ভত আমাৰ চন্দনৰ সন্তান আছে। সব মিছা কথা। তাই আমাৰ ঘৰৰ ভিতৰত আহি বহিবৰ কাৰণে তাই এইবোৰ চেষ্টা কৰিছে, মিছা কথা কৈছে। মই এইবোৰত ভুল নাযাওঁ। কিন্তু সন্তানটো যদি সঁচাকৈ চন্দনৰ হয়? ই কেতিয়াও হ'ব নোৱাৰে। চন্দনৰ তাত মোৰ তেজ আছে। এই তেজ ইমান অপবিত্ৰ নহয় যে চন্দনে বিয়া নকৰোৱাকৈ বাপেক হ'বলৈ যাব। একমাত্ৰ ল'ৰাটোক যে সেনেকৈ কোনোবাই আঁতৰাই নিব, সেই কথা সপোনতো কল্পনা কৰা নাছিলো। এতিয়াতো একেবাৰেই বিদায় ল'লে। যিজনীয়ে তাক আমাৰ পৰা আঁতৰাই নি আমাক পুত্ৰহীন কৰিলে, তাইক কেতিয়াও এইখন ঘৰত সোমাব নিদিওঁ। তোমাকো কৈ দিলো, তুমিও তাইক চল দি দিবা। মই আগতেই জানিছিলোঁ তুমি যে সেইখন ঘৰত ভাল ব্যৱহাৰ নোপোৱা। আৰু চন্দনেও জানিছিল তাৰ দেউতাকৰ স্বভাৱটোৰ কথা। সেইকাৰণে সেইখন ঘৰলৈ যোৱাৰ কথা তোমাক কেতিয়াও কোৱা নাছিল। তেওঁলোকে চন্দনৰ মানসিকতা অলপো বুজি নাপালে। নোপোৱাটোৱে স্বাভাৱিক। চন্দনৰ দৰে বহল মনৰ ল'ৰা খুব কমেই পোৱা যায়। তেওঁলোকৰ হয়তো একো ভুল নাই মাহী। তেওঁলোকে নিজৰ জেগাত নিজে শুদ্ধ। চন্দনেও এনেকেই কৈছিল। মাক দেউতাকক সি বেয়া পোৱা নাছিল, কেতিয়াও অৱজ্ঞাও কৰা নাছিল। চন্দনক মাক বাপেকৰ পৰা আঁতৰাই অনা বুলি তেওঁলোকে যে মোক ভুলকৈ বুজি আছে, সেইটো কথাত মোৰ বৰকৈ দুখ লাগি আছে মাহী। কোনো মাক দেউতাকে নিজৰ সন্তানক দুখ নিদিয়ে। ময়ো চন্দনক ৰোগ দিয়া নাই, কিন্তু এই কথাবোৰ যদি তেওঁলোকে অলপ বুজি পালেহেঁতেন। যি মানুহে বুজিয়েই নাপায় তাক জোৰ কৰি বুজাব নোৱাৰি। মই এতিয়া কি কৰোঁ মাহী? মোৰ এই সন্তানটোক গৰ্ভত লৈ মই ক'ত যাম? কাৰ লগত থাকিম? মাহী, কিবা এটাতো কওক। মোৰ লগত থাকিবা। তোমাৰ সন্তানটো পৃথিৱীলৈ অনাৰ দায়িত্ব এতিয়াৰ পৰা মোৰ। আজিৰ পৰা ময়ে তোমাৰ অভিভাৱক। ভগৱানৰ ওপৰত ভৰসা ৰাখা, চব ভাল হ'ব।
তুমি কাৰ বাবে ইমান দুখ কৰি আছা? তোমাক এৰি লোকৰ ছোৱালী এজনীক আপোন কৰি লোৱা সেই ল'ৰাৰ বাবে? সি আমাক এৰি গুচি গ'ল, কিন্তু আমাৰ বাবে এজন বংশধৰ দি থৈ গৈছে। আমি জানো তাক আদৰি ল'ব নোৱাৰো। সেই ছোৱালীজনীৰ গৰ্ভত থকা সন্তানটো আমাৰ বংশধৰ নহ'বওতো পাৰে। কোনে জানে সেইটো চন্দনৰ সন্তান নে আন কাৰোবাৰ? তেনেকে নক'বচোন। তাই মিছা কথা কোৱা নাই। সেইটো আমাৰ চন্দনৰে সন্তান। তাৰমানে তাই তোমাক কথাৰে ভুলাই থৈ গ'ল। তাই কান্দি কান্দি কৈ দিলে আৰু তুমি বিশ্বাস কৰি ল'লা, ভাবি ল'লা সেইটো সন্তান তোমাৰেই নাতি। মই তাইৰ চকুত সেই সত্যতা দেখিছো। তাই সেই চকুৰ চাৱনিৰে আমাৰ ল'ৰাক আকৃষ্ট কৰি আমাৰ পৰা আঁতৰাই নিলে, আৰু এতিয়া তুমি সেই চকুৰ জালতে পৰিছা। এজনী নাৰীয়ে কিমান দূৰলৈকে মিছা কথা ক'ব পাৰে সেয়া মই ভালদৰে জানো। তাই অন্ততঃ গৰ্ভস্থ সন্তানটোৰ কাৰণে মিছা কথা কোৱা নাই। তেন্তে তুমি কি বিচাৰা? তাইক আমাৰ ঘৰত ৰাখিব লাগে? আমাৰ নাতিৰ মাক হ'বলৈ তাই আমাৰ ল'ৰাৰ লগত বিয়াত বহিব লাগিছিল। তুমি কলৰ পুলিৰ তলত আদৰিব লাগিছিল। আমাৰ ল'ৰাই তাইক শিৰত সেন্দুৰ পিন্ধাব লাগিছিল। সেইবোৰতো একোৱেই নহ'ল। সেইবোৰ একো নকৰিলেও তাই চন্দনৰ লগত থকাটোতো সত্য। গৰ্ভত চন্দনৰ সন্তানক ধাৰণ কৰাটোতো সত্য। আৰু এই সত্যখিনিক মানি লোৱাত আপত্তি কিহৰ? বিশ্বাসযোগ্য নহ'লে সত্যকো মানি ল'ব নোৱাৰি। তাই তেনেদৰে সন্তান ধাৰণ কৰাটো এক প্ৰতাৰণা। চন্দন জীয়াই থাকোঁতে তাই এবাৰোতো আমাৰ ওচৰলৈ অহা নাছিল। এতিয়া তাই কি বিচাৰি আহিছে? তাই কৈছে তাই কেৱল সন্তানটোৰ কাৰণেই ইয়ালৈ আহিছে। তাইৰ দৰে প্ৰতাৰকক মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। তাইৰ দৰে ৰক্ষিতা এজনীক মই কেতিয়াও বোৱাৰী কৰি আনিব নোৱাৰোঁ। নালাগে, আপোনাৰ জেদৰ আগত আমাৰ নাতিটোক ডাঙৰ কৰিব নালাগে। মই অকলে থাকিম, আৰু আপুনি আপোনাৰ জেদতে লাগি থাকক। মইতো মোৰ কাৰণে যোৱা নাছিলো। একমাত্ৰ চন্দনৰ সন্তানটিৰ বাবে মই তেওঁলোকৰ ওচৰত হাতযোৰ কৰিছো। চোৱা মহুৱা, চন্দনৰ সন্তানটো তেওঁলোকৰ প্ৰয়োজন নাই, সেইকাৰণে নাৰাখে। বাছ এৰি দিয়া কথাটো। তুমি আগৰ দৰেই থাকা। মাহী, চন্দন নাথাকিলে মই আগৰ দৰে থাকিব নোৱাৰো মাহী। মোৰ আগৰ দিনবোৰত মোৰ প্ৰতিটো কথাতে চন্দন আছিলে। এতিয়া মোৰ গাঁৱত কোন আছে? মই নোৱাৰিম মাহী। কিয়? তুমি মোক তোমাৰ একো বুলিয়েই নাভাবা? তেনেকৈ কিয় কৈছে মাহী? চন্দন আৰু মোৰ বাবেতো তুমিয়ে সকলো। তেনেহ'লে মই থকাৰ অৱস্থাত তুমি কোনো নাই বুলি কিয় কৈছা? চোৱা মহুৱা, এতিয়া মই তোমাৰ লগত আছো। ভগৱানে তোমাক অকলশৰীয়া নকৰে। মই মৰাৰ পাছত তোমাৰ সন্তানটো তোমাৰ লগত থাকিব। মাহী, মৰাৰ কথা নকবা। মৰাৰ কথা নকবা মাহী। মহুৱা, মহুৱা, এটা মৃত্যুৱে মোক আতিছে আৰু সহ্য কৰিব নোৱাৰো মই। মোৰ আৰু শক্তি নাই মাহী। মহুৱা, সহ্য কৰিব নোৱাৰিলেও মৃত্যুটোৱে জীৱনৰ চৰম সত্য। বেনাৰ্জী, মই কালি গৈ মহুৱাক লগ কৰি আহিলোগৈ। সেই ঘটনাটোৰ খবৰটো পাই বৰ দুখ লাগিছে। বৰ কম বয়সত তাই বিধৱা হৈ গ'ল। তাতে তাই প্ৰেগনেণ্ট।
তাই প্ৰেগনেণ্ট নেকি ছাৰ? কিন্তু তাই যে গিৰিয়েক ঢুকোৱাৰ আগদিনাখনলৈকে অফিচ কৰি আছে। তাই এডকনৰ এমপ্লয়ী বেনাৰ্জী। তাই কৰিব পৰালৈকে ডিউটি কৰিব। ৱৰ্ক কালচাৰ মহুৱাই ভালকে জানে। এতিয়া তাই ক'ত আছে ছাৰ? তেওঁ হাজবেণ্ডৰ ঘৰত আছে নে বেলেগ ভাড়া ঘৰ লৈছে? মাহীকৰ ঘৰত আছে। হাজবেণ্ডৰ ঘৰলৈ যাবলৈ নিদিয়ে। আচলতে তাইক তেওঁলোকে বোৱাৰী বুলি একচেপ্ট কৰাই নাই। অঁ, তাহাঁতৰতো বিয়া হোৱা নাছিল, লিভ ইন ৰিলেশ্যনশ্বিপ এটাতহে আছিল। সেইটো এটা ভুল কৰিলে। সৰুকৈ হ'লেও বিয়াখন পাতি ল'ব লাগিছিলে। মহুৱাক আৰু কোনে বুজাব পাৰে ছাৰ? নিজে যিটো ভাবে সেইটোহে কৰে। এডকন ফেমিলিৰ এজন মেম্বাৰ হিচাপে এইখিনি সময়ত আমি তাইক চাথ দিব লাগিব বেনাৰ্জী। মই তাইক কৈছোঁ আমি তোমাৰ লগত আছোঁ। আমি তাইৰ লগত আছোঁ মানে ছাৰ? তাই চিটুৱেশ্যনটো অলপ ঠিক কৰি লওক, তাৰপিছত আকৌ আমাৰ তাত জইন কৰিব। আচ্ছা ছাৰ, মহুৱাৰ হাজবেণ্ডৰ এক্সিডেণ্টটোক লৈ আপুনি কি ভাবে? মই কি ভাবিম? এটা নহ'ব লগা ঘটনা তাইৰ জীৱনত ঘটি গ'ল। এনেকুৱা হ'ব নালাগিছিল। নালাগিছিল কিন্তু হ'ল। আচলতে ঘটনাটো ঘটিল নে ঘটনাটো ঘটোৱা হ'ল? ৰ'বচোন বেনাৰ্জী, ঘটোৱা হ'ল মানে? কোনে ঘটালে এই ঘটনা? ছাৰ, মহুৱাক আপুনিও জানে, ময়ো জানো কিমান ষ্ট্ৰেইট ফৰৱাৰ্ড, কিমান কি কথা লুকুৱাই ৰাখিব পাৰে। তেওঁৰ হাজবেণ্ডৰ এক্সিডেণ্টটো কোনোবাই প্লেন কৰিছিল নেকি? বেনাৰ্জী, আমাৰ ষ্টাফৰ মানুহবিলাকে কিন্তু সেইটোৱে সন্দেহ কৰিছে যে দ্য এক্সিডেণ্ট ৱাজ প্লেনড বাই চামবাডি। মহুৱা, 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 কি হ'ল? টোপনি ভঙাই নাই নেকি? মই ভাড়াঘৰতে আছোঁ বুলি ভাবিছিলোঁ। গভীৰ টোপনিৰ পৰা হঠাৎ সাৰ পালে এনেকুৱাই হয়। বহুত দিনৰ মূৰত ৰাতি বহুত ধুনীয়াকৈ শুইছোঁ। ৰাতি এবাৰো সাৰ পোৱা নাই মই, জানানে মাহী? আচলতে তুমি বৰ ভাগৰুৱা, সেইকাৰণেই বেছি টোপনি আহিছে। চন্দনৰ এক্সিডেণ্টৰ পাছৰ পৰাই মই ভালদৰে এৰাতি শুবও পৰা নাছিলোঁ মাহী। সেই এক্সিডেণ্টৰ শব্দটোৱে আৰু চন্দনৰ চিঞৰখিনিয়ে মোক বৰকৈ আমনি কৰি থাকে।